নমস্কাৰ অকথ্যলৈ মই অতনুভাই সমূহ দৰ্শকক স্বাগতম জনাইছোঁ। যোৱা 2টা দিন ধৰি যোৱা 3টা দিন ধৰি এটা বিষয়বস্তুক লৈ যথেষ্ট আলোচনা চলি আছে, সেইটো যুৱ কংগ্ৰেছৰ এজন নেতা যৌন কেলেংকাৰী। যুৱ কংগ্ৰেছৰ এজন নেতা প্ৰবীণ বৈশ্যই তেওঁৰ হাতীগাঁওস্থিত নীলাচল হাউচিং কমপ্লেক্সত এগৰাকী ফেশ্বন ডিজাইনাৰৰ সৈতে পত্নী থকা অৱস্থাত উপস্থিত থকাৰ এক গুৰুতৰ অভিযোগ আহিছিল। লগে লগে তেওঁৰ পত্নী যিগৰাকীৰ নাম আছিল মায়াশ্ৰী শইকীয়া, পত্নীয়ে হাউচিং ছ'চাইটিৰ অন্যান্য সদস্যসকলৰ লগতে ফেশ্বন ডিজাইনাৰ ৰঞ্জিতা পেগু আৰু তেওঁৰ স্বামীক প্ৰবীণ বৈশ্যক কোঠাৰ ভিতৰত ৰাখি বাহিৰৰ পৰা ৰুম বন্ধ কৰি দিছিল আৰু আৰক্ষীক খবৰ দিছিল। পৰৱৰ্তী সময়ত আৰক্ষীয়ে কোঠাটোৰ ভিতৰৰ পৰা প্ৰবীণ বৈশ্য আৰু ৰঞ্জিতা পেগুক আটক কৰিছিল আৰু পত্নীৰ গোচৰৰ ভিত্তিত পত্নীয়ে কৈছিল যে তেওঁৰ ওপৰত নিৰ্যাতন চলাইছে, তেওঁ প্ৰাণনাশৰ ভাবুকি দিছে। এনে এক অভিযোগত প্ৰবীণ বৈশ্যক আটক কৰি জেল হাজতলৈ প্ৰেৰণ কৰা হৈছে আৰু ৰঞ্জিতা পেগুক, যিহেতু ৰঞ্জিতা পেগুৱে দাবী কৰিছিল যে তেওঁ আলহী হিচাপে তেওঁৰ ঘৰলৈ আহিছিল, গতিকে ৰঞ্জিতা পেগুক ঘৰলৈ যাবলৈ দিয়া হৈছিল। বিগত 2টা দিন ধৰি ইয়াৰ ওপৰত NETV আমি বিতংভাৱে আলোচনা কৰিছিলোঁ। কালি আমি NETVৰ চৰ্চা অনুষ্ঠানত আমি দেখুৱাইছিলোঁ যে প্ৰবীণ বৈশ্যই কেৱল এগৰাকী যুৱতীকেই নহয়, প্ৰকৃততে যিগৰাকী যুৱতীৰ নাম কোৱা হৈছে মায়াশ্ৰী শইকীয়াৰ সৈতে তেওঁ বিবাহ কৰাই নহয়, ইয়াৰ আগতেও মীনাক্ষী মূৰ্ছনা নামৰ অসমীয়া ভিডিঅ' জগতৰ সৈতে জড়িত এগৰাকী অভিনেত্ৰীৰ সৈতেও বিবাহপাশত আবদ্ধ হৈছিল। ইয়াৰ পূৰ্বে চৰ্চাত আমি দেখুৱাইছিলোঁ একেলগে দুয়োগৰাকী পত্নী মায়াশ্ৰী শইকীয়া আৰু মীনাক্ষী মূৰ্ছনাই কিদৰে কৈছিল প্ৰবীণ বৈশ্যৰ অকথিত কেলেংকাৰীৰ কাহিনী। কিন্তু এই পৰ্যন্ত আমি দেখুৱাব পৰা নাছিলোঁ সেই ঘটনাৰ অন্যতম সাক্ষী ফেশ্বন ডিজাইনাৰ ৰঞ্জিতা পেগু। কিন্তু আজি আমি দৰ্শকসকলে জ্ঞাতাৰ্থে জনাওঁ যে ৰঞ্জিতা পেগু আজি আমাৰ মাজত উপস্থিত থাকিব। আজি এই অনুষ্ঠানৰ মাজত ৰঞ্জিতা পেগুৱে নিজৰ বক্তব্য স্পষ্ট কৰিব। ৰঞ্জিতা পেগুৰ লগতে তেওঁৰ অধিবক্তাই স্থিতি স্পষ্ট কৰিব। লগতে এই ক্ষেত্ৰত নাৰী সমাজৰ সৈতে জড়িত আন দুগৰাকী ব্যক্তি উপস্থিত থাকিব আৰু বিভিন্ন অতিথি উপস্থিত থাকিব। আমি আজি আলোচনা কৰিব ওলাইছোঁ পতি পত্নী আৰু ওৰ ওপৰত। স্বাভাৱিকতে প্ৰশ্ন হয় পতি পত্নী ওৰ মাজত কোন পতি? নিশ্চয় প্ৰবীণ বৈশ্য। পত্নী এই ঘটনাত পত্নী হিচাপে আছিল মায়াশ্ৰী শইকীয়া, যদিও প্ৰবীণ বৈশ্য আন এগৰাকী পত্নী আছিল মীনাক্ষী মূৰ্ছনা, যাক লৈ এতিয়া ডিভোৰ্চৰ গোচৰ চলি আছে। এতিয়ালৈকে বিচ্ছেদ হোৱা নাই, তৎসত্ত্বেও সেইজন ব্যক্তিয়ে মায়াশ্ৰীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল আৰু ঘটনাৰ নিশা তেওঁৰ বাসগৃহত উপস্থিত আছিল ফেশ্বন ডিজাইনাৰ ৰঞ্জিতা পেগু। এই মুহূৰ্ততে সমগ্ৰ বিষয়বস্তুৰ ওপৰত আলোচনা কৰিবলৈ আমি ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাই আছোঁ পুনৰ মায়াশ্ৰী শইকীয়া, যিগৰাকীয়ে গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল। আমাৰ লগত আছে নাৰীবাদৰ সৈতে জড়িত মহিলা সমাজৰ সৈতে সুমিত্ৰা হাজৰিকা, আমাৰ লগত আহিছে বিশিষ্ট লেখিকা মাইনী মহন্ত, আমাৰ লগত এই মুহূৰ্তত উপস্থিত আছে ৰঞ্জিতা পেগু নিজৰ বাসগৃহৰ পৰা, আৰু আমাৰ লগত উপস্থিত আছে হাউচিং কলনীৰ এগৰাকী সদস্যা দীপামণি হাজৰিকা। আপোনালোক সকলোকে মই স্বাগতম জনাইছোঁ। মই ৰঞ্জিতা পেগু বা মায়াশ্ৰী শইকীয়াৰ কাষলৈ যাম, কিন্তু তাৰ আগতে মই সুমিত্ৰা হাজৰিকাৰ কাষলৈ যাব বিচাৰিছোঁ যে যোৱা 2টা দিন ধৰি এই ঘটনাক লৈ যথেষ্ট বিতৰ্কৰ সৃষ্টি হৈছে। ইতিমধ্যে যুৱ কংগ্ৰেছৰ যুৱ নেতাজন যথেষ্ট সমালোচনাৰ সন্মুখীন হৈছে। আপুনি এই প্ৰসংগত কি ক'ব বিচাৰে? আচলতে গোটেই ঘটনাটো এটা ইয়াৰ প্ৰেক্ষাপটটো চাব লাগিব, আমাৰ সামাজিক প্ৰেক্ষাপট, যে ভোগ আৰু বিলাসত এচাম মানুহ আজিকালি মতলীয়া হৈ গৈছে আৰু নৈতিকতাৰ স্খলন ঘটিছে, মূল্যবোধৰ অৱক্ষয় ঘটিছে আৰু বেপৰোৱা হৈ পৰিছে। এতিয়া আপুনি চাওক, যোৱা সপ্তাহ 2টা সপ্তাহত এটা গোটেই ভাৰতবৰ্ষত বিশ্বজুৰি এটা ইছ্যু তোলপাৰ লগাইছে যে তৰুণ তেজপালৰ ঘটনাটো। তাৰপিছতে তৰুণ তেজপালৰ লগে লগে কেইজনমান শিক্ষকৰ দ্বাৰা ছাত্ৰীৰ যৌন নিৰ্যাতন, আৰু এইটো হৈছে কি, তেওঁ যৌন চৰিতাৰ্থ কৰিবৰ কাৰণেই ঠাউকতে যিটো বুজা যায় যে বিভিন্ন নাৰীৰ লগত তেওঁ নাৰীৰ সংঘৰ্ষ বিচাৰে। এতিয়া কথাটো হৈছে কি, তেওঁ যিহেতুকে যুৱকজন, এই যুৱকজনে যিটো ঘটনা কৰিলে, যিখিনি কথা শুনিলোঁ বা আমি যিটো দেখিছোঁ, তেওঁ যে এজন অত্যন্ত কি বুলি ক'ম, সমাজৰ অতি জঘন্য চৰিত্ৰৰ বা যি আমাৰ সমাজৰ অপদাৰ্থ এটা বস্তু, সেইটো আমি চিধাচিধিকৈ ক'ম। আৰু দ্বিতীয়তে কি হৈছে যে এই ভোগবাদে মানুহক এনেকুৱা মতলীয়া কৰিছে, বা আমাৰ ছোৱালীবিলাকেও আজিকালি নিজৰ জীৱনৰ সম্পৰ্কে সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত তেওঁলোকৰ কিন্তু, অৰ্থাৎ আপুনি ক'ব বিচাৰিছে মায়াশ্ৰী হওক মিনাক্ষী হওক, তেওঁলোকে বিবাহৰ যিজন জীৱন সংগিনী নিৰ্বাচন কৰিব লাগে তাত যথেষ্ট ভুল কৰিছে, লৰালৰি কৰিছে।
সেইটো কথা ক'ব খুজিছোঁ। নিশ্চয় মই মাইনী মহন্তৰ ওচৰত যাব বিচাৰিছোঁ। মাইনী মহন্ত আপুনি কি ক'ব বিচাৰে যে এই সমগ্ৰ ঘটনা সমগ্ৰ দৃশ্যপট দেখি? মই ক'ব বিচাৰিছোঁ যে এতিয়া এনেকুৱা ধৰণৰ ঘটনাবিলাক য'ত হৈ আছে তাৰ এটা কাৰণ হৈছে কি যে আমি ভাৰতীয় সমাজত কিছুমান দুমোজাৰ মাজত থাকিব লগা এটা পৰিস্থিতি হৈছে। আমি এহাতেদি বিবাহ সম্পৰ্কত বিশ্বাসী, এক জনমৰ নহয় 7 জনমৰ কাৰণে ঘূৰি পেলাই বিবাহ সম্পন্ন কৰা হয়। এতিয়া আকৌ ভাৰতীয় সমাজত লিভ ইন ৰিলেশ্যনশ্বিপ আহিছে, ওৱান নাইট ষ্টেণ্ডত বিশ্বাসী এচাম আহিছে। কিন্তু মই ক'ব বিচাৰোঁ যে যাৰ যি বিশ্বাস মতে চলে তাত শক্তিশালী ৰূপত তাত থাকিবলৈ বিচাৰিব লাগিব। কিন্তু আমাৰ ইয়াত কি হৈছে, একাংশ মহিলাই এনেকুৱা লিভ ইন ৰিলেশ্যনশ্বিপক খুব গৌৰৱৰে মানে একচেপ্ট কৰি লয় যে আমি এনেকুৱাই, আমি পাশ্চাত্য সমৰ্থন কৰোঁ, আমি সাত ফেৰীত বিশ্বাস নকৰোঁ, এনেকৈ যায়। কিন্তু যেতিয়া বিপদ আহে তাৰ প্ৰত্যেক কথাৰে কিছুমান ভাল আৰু কিছুমান বেয়া আছে। যেতিয়া বেয়া দিশটো যেতিয়া আহে তেতিয়া কিন্তু সেই শক্তিশালী স্থিতিত থাকিব নোৱাৰা হৈ যায়। তেওঁলোক তেতিয়া কাবু হৈ পৰে, কন্দা কটা কৰে, সমাজৰ ওচৰত মানে দাবী কৰে মোক এনেকুৱা কৰিলে তেনেকুৱা কৰিলে। মোৰ কথাটো হৈছে কি যিটোত বিশ্বাস কৰে তাত শক্তিশালী ৰূপত থাকিব পাৰিব লাগিব। এতিয়া এই ঘটনাটোত যে 3গৰাকী হওক 4গৰাকী নাৰীৰ সৈতে সেই ব্যক্তিজনে সম্পৰ্ক কৰিছে, সেই সম্পৰ্কত যদি 4গৰাকী বিবাহিত বা 3গৰাকী বিবাহ কৰিছে আইনমতে তেওঁ দণ্ডনীয়, তেওঁ আইনমতে কৰিব নোৱাৰে। হিন্দু আইনমতে বিবাহ বিচ্ছেদ নোহোৱাকৈ বিবাহ কৰিব নোৱাৰে। কিন্তু কথা হৈছে সেই মহিলা কেইগৰাকী যাক বিয়া কৰাইছে তেওঁলোকে লিগেল হৈছে নে নহয়? তেওঁলোকে যদি মন্দিৰত পূজা পাতল কৰি আহিছে, তেওঁলোকৰ মেৰেজ চাৰ্টিফিকেট নাই, তেতিয়াহ'লে এইটো লিগেল নহয়। তেতিয়াহ'লে তেওঁ শাস্তি আপোনালোকৰ বিয়া মন্দিৰত পূজা কৰি সীমাবদ্ধ আছিল নে আপোনালোকে কোৰ্ট মেৰেজ কৰিছিল? তেখেতে মোৰ লগত কোৰ্ট মেৰেজ কৰা নাছিল। তেখেতে মোৰ লগত মন্দিৰত তেওঁলোকৰ মাক দেউতাকৰ সন্মতিতে কৰিছিল। হয়, সুমিত্ৰা হাজৰিকা কি ভাবে যে এইটো ভুল কৰিছে? এইটো ভুল কৰিছে। মই পোনচাতে ক'ম, তেওঁ মানে এই যে বৈশ্য বোলা যিজন যুৱক, তেওঁতো প্ৰবীণ বৈশ্য, হয়, কিন্তু এওঁলোকে ভুল কৰিছে কি, এওঁলোক যথেষ্ট মানে সচেতন যুৱতী, পঢ়া শুনা শিক্ষা দীক্ষা লোৱা যুৱতী। তেওঁলোকে আজিৰ তাৰিখত তেওঁলোকে বিবাহ আইনখনটো জানিব লাগে। মন্দিৰত বিয়া কৰিবলৈ গ'লেও তেওঁলোকে অনাগত ভৱিষ্যতৰ তেওঁ মানে বিপদবোৰ মই কৈ আছো। তেওঁ আজি বিয়া কৰিলে কামাখ্যা মন্দিৰত, কিন্তু কামাখ্যাত ৰেজিষ্টাৰ হয়, তেওঁলোকে সেইটো কৰা নাই। নকৰাৰ ফলস্বৰূপে চাপ'জ মই আজি ক'লো যে তেওঁ যিকোনো লিগেল মানে তেওঁ হাজবেণ্ডৰ পৰা কোনো এটা বস্তু ক্লেইম কৰিব নোৱাৰে, দাবী উত্থাপন কৰিব নোৱাৰে। প্ৰথম কথা হ'ল তেওঁলোকৰ বিয়াখনে হ'ল অবৈধ। গতিকে এইটো কাৰণত যদি তেওঁ অদূৰ ভৱিষ্যতে তেওঁ বিপদত পৰে, তেতিয়াহ'লে কিন্তু আইনে তেওঁলোকক সাহায্য দিবলৈ কিছু অসুবিধা হ'ব। হয়, আমাৰ লগত আছে ৰঞ্জিতা পেগু, তেওঁ বাসগৃহৰ পৰা উপস্থিত আছে। ৰঞ্জিতা পেগু, আপোনাক স্বাগতম জনাইছোঁ আৰু আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি সাহসিকতাৰে আপুনি কথাখিনি ক'বলৈ আজি আহিবলৈ ওলাইছে। যে যোৱা 2 দিন ধৰি আপোনাৰ বিৰুদ্ধে অভিযোগ আহিছিল যে এনেধৰণৰ অভিযোগ মায়াক্ষী শইকীয়াই কৰিছিল যে ৰঞ্জিতা পেগু মায়াক্ষীৰ উপস্থিতিতে আপুনি ৰঞ্জিতা পেগুৰ স্বামীৰ সৈতে একেলগে আছিল, তেওঁৰ সৈতে বেডৰুমত আছিল, শোৱনি কোঠাত আছিল আৰু তেওঁৰ পত্নীক বাহিৰ কৰি দিছিল। এই প্ৰসংগত মই সুধিব বিচাৰিম ৰঞ্জিতা পেগু, আপুনি কি ক'ব বিচাৰে? প্ৰথমে আপোনাৰ স্পষ্টীকৰণ জানিব বিচাৰিম। ফাৰ্ষ্ট অফ অল মই অতনুদা আপোনাক থেংকছ দিছোঁ। আপুনি মোক এতিয়া মানে এই চান্সটো দিলে কথাটো ক'বলৈ। আৰু একচুৱেলি এইটো কথাটো তেওঁ মিছ আণ্ডাৰষ্টেণ্ডিং কৰিছে। সেইদিনাখন আমি আপোনাৰ বৰপেটাৰ পৰা আহি আছিলোঁ 6টা বজাত, গুৱাহাটীত আমি 9টা বজাত পাইছিলোঁ হা। মই যেতিয়া তেওঁলোকৰ ঘৰত যেতিয়া গৈছিলোঁ তেতিয়া তেওঁলোকৰ ঘৰত কোনো নাছিলে, আৰু মই আপোনাৰ জাষ্ট ফ্ৰেছ হ'বৰ কাৰণেহে আপোনাৰ তেওঁলোকৰ মানে ৱাশ্বৰুমটো ইউজ কৰিবৰ কাৰণে গ'লোঁ। ড্ৰয়িং ৰুমত মই বহি আছিলোঁ। তাৰপিছতে উইদিন 10-15 মিনিটছ মই এটা চাউণ্ড মানে অলৰেডি মই আপোনালোকক অথনি ক'লোৱে, এটা চাউণ্ড এটা মই পালোঁ। তাৰপিছতে বাহিৰৰ পৰা দৰ্জাখন লক হৈ গ'ল। তাৰপিছত লক হৈ যোৱাৰ পিছত আপোনাৰ তাৰপৰা মই তেতিয়া প্ৰবীণক ক'লোঁ, আৰু মই প্ৰবীণক আজি 2 মাহ ধৰি মানে মোৰ বিজনেছ থ্ৰুহে মই তেওঁক চিনি পাইছোঁ। তেওঁ মোৰ ওচৰত নিজে আহিছিলে যে মই এটা বেটাৰী অপাৰেটৰ ৰিক্সা এটা আজি লাষ্ট 6 মান্থ ধৰি গুৱাহাটীত লঞ্চ কৰিছোঁ। সেইটোৰ কাৰণে সেইটো সংক্ৰান্ততহে তেওঁ মোৰ ওচৰত আহিছিলে, আৰু সেইটোৰ কাৰণে আমি বৰপেটালৈ গৈছিলোঁ। তাৰপিছতে আপোনাৰ মোৰ বেড লাক আছিলে সেইদিনাখন, সেইকাৰণে অলপ দেৰি তাৰপিছতে আপোনাৰ তেওঁৰ ঘৰত যেতিয়া মই ড্ৰয়িং ৰুমত বহি আছোঁ যেতিয়া আপোনাৰ বাহিৰৰ পৰা এটা চাউণ্ড আহিলে যে দৰ্জাখন লক হৈ গ'ল। তাৰপিছতে অলপ দেৰি পিছত দেখিছোঁ যে তাৰ পৰা কোনোবা মাইকী মানুহ এজনী মানে চিঞৰি আছে আৰু কৈছে মানে মোক বচাও। তাৰপিছতে আপোনাৰ আকৌ মানে উইদিন 10-15 মিনিটছ আকৌ আপোনাৰ কি বুলি কয় দৰ্জাখন খুলিলে, এটা পুলিচ ভিতৰলৈ আহিলে। মই সেই য'ত বহি আছিলোঁ মই তাতে বহি থাকিলোঁ। তাৰপিছতে পুলিচে আহিলে, মোক সুধিলে কি হ'ল কি নহ'ল। তেতিয়া মই মোৰ কথাখিনি ক'লোঁ, আৰু সি ক'লে এয়া বাইদেউ আমি এতিয়া বৰপেটাৰ পৰা আহি আছোঁ, আপোনাৰ সেইটো অলপ তেওঁৰ মিছেছে লগত মোৰ মিছ আণ্ডাৰষ্টেণ্ডিং হৈছে, আৰু কি বুলি কয় তাৰপিছতে আমাক লগে লগে তাৰ পৰা আপোনাৰ থানালৈ লৈ গ'ল। তাৰপিছত থানাৰ পৰা মোক
তাৰপৰা থানাৰ পিছৰ পৰা মই ঘৰলৈ গ'লোঁ যোৱাৰ পিছত ইভিনিঙত মই ৰাতি মোৰ দিনত মই একো গম পোৱা নাই বিকজ আই এম ৰিয়েলি মানে বহুত ডিষ্টাৰ্ব হয় নে নহয় কওক তাৰপিছতে আপোনাৰ মোক দিল্লীৰ পৰা যেতিয়া 10টা বজাত ফোন আহিলে এনেকুৱা কথা তোমাৰ এনেকুৱা নিউজ ওলাইছে তেতিয়া লাইক মই মানে খুবেই দুখ লাগিছে চক মোৰ নিউজটো ওলোৱাৰ আগতে আপোনালোকে যদি ৰঞ্জিতা বেগু কৰাহেঁতেন বিকজ মই ছোৱালী নহয় ন মই এজনী বোৱাৰী মোৰ হাজবেণ্ড আছে তেওঁ চাকৰি কৰে মোৰ ছোৱালী আছে ক্লাছ 10ত হয় মই সুধিব বিচাৰিছোঁ আপুনি কৈছে যে যুৱতীগৰাকীয়ে বাহিৰৰ পৰা মায়াক্ষী শইকীয়া অৰ্থাৎ প্ৰবীণ বৈশ্যৰ পত্নীয়ে বাহিৰৰ পৰা চিঞৰ বাখৰ কৰিছিল বুলি আপুনি ভিতৰত শুনিছিল যে সেই সময়ত তেওঁ এইটো অভিযোগ কৰিছিল যে প্ৰবীণ বৈশ্যই তেওঁক প্ৰহাৰ কৰিছিল এই কথাটো আপোনাৰ চকুৰ আগত প্ৰহাৰ কৰা হৈছিল নেকি